ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত খেলিমেলি ওলাইয়ে আছে। কাৰোবাৰ পৰিয়ালৰ লগত আন কাৰোবাৰ নাম সোমোৱাৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে। আকৌ গুৱাহাটীত ভোটাৰ তালিকাত এটা পৰিয়ালৰ লগত সোমাল অপৰিচিত লোকৰ নাম। 6 মাইলৰ তাজদিকা পাৰবিন আখতাৰৰ পৰিয়ালৰ লগত ভোটাৰ তালিকাত নাম সোমাইছে আন 22 জন অচিনাকি লোকৰ। ৰাজ্যৰ বিভিন্ন স্থানত ঘটিছে একেই ঘটনা। আমি দেখুৱাম তেনেকুৱা এলানি অভিযোগ। গুৱাহাটীত প্ৰথম অভিযোগ উত্থাপন হৈছিল দীঘলীপুখুৰীৰ কাজী নেকিব আহমেদৰ পৰিয়ালৰ পৰা। গুৱাহাটীৰ 31 নং ৱাৰ্ডৰ দীঘলীপুখুৰী পাৰৰ তয়াবুল্লা পথৰ 15 নং ঘৰৰ বাসিন্দা কাজী নেকিব আহমেদ। আহমেদৰ ঘৰত মূল ভোটাৰ দুগৰাকী, কিন্তু খচৰা তালিকা মতে 15 নং ঘৰতে আছে আন 3জন ভোটাৰ। সেইকেইজন ভোটাৰক তেওঁলোকে চিনি নাপায়। একেদৰে একেটা ৱাৰ্ডৰ আব্দুল মুনিন চৌধুৰীৰ পৰিয়ালেও অনুৰূপ অভিযোগ উত্থাপন কৰিছিল। 31 নং ৱাৰ্ডৰ 44 নং গৃহৰ আব্দুল মুনিন চৌধুৰীৰ পৰিয়ালৰ সৈতে সংলগ্ন হয় 6 জন অচিনাকি লোকৰ নাম। জাফৰুলত ওলাই গ'ল 15 নম্বৰ ঘৰ, কাজী নেকিব আহমেদৰ 15 নম্বৰ ঘৰত 3টা অচিনাকি মানুহৰ নাম সোমাইছে। ফুলখন চেক কৰিলোঁ, মোৰ ঘৰত 8টা জেনুইন ভোট আছে। মই 8টা চুকতে আনহাতে 6 জন ভোটাৰ নাম পাইছোঁ, যিকেইজনক মই না চিনি পাওঁ না তেওঁলোক মই জানো, তেওঁলোকৰ বিষয়ে মই একো নাজানো। অৱশ্যে ভোটাৰ তালিকাত অচিনাকি ব্যক্তিৰ নাম সংযোজন প্ৰসংগত কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াই এক প্ৰেছ বিজ্ঞপ্তি যোগে বিষয়টো স্বীকাৰ কৰে। আয়োগে কয় যে আব্দুল মুনিন চৌধুৰীৰ 44 নম্বৰ ঘৰত নতুন বুলি অভিযোগ উঠাসকলৰ নাম পূৰ্বৰ ভোটাৰ তালিকাতো আছিল। সেই সূত্ৰেহে এই খচৰাত অন্তৰ্ভুক্ত হৈছে। আনহাতে পূৰ্বৰ এক বিজ্ঞপ্তিত চূড়ান্ত তালিকাত এনে বিসংগতি নাথাকে বুলি আয়োগে স্পষ্ট কৰিছিল। কিন্তু প্ৰশ্ন হয়, সংশোধন নোহোৱাকৈ কিনো সংশোধন কৰি খচৰা প্ৰকাশ কৰিছিল নিৰ্বাচন আয়োগে? গুৱাহাটীত দ্বিতীয়টো অভিযোগ উত্থাপন হ'ল 6 মাইলৰ দাৰান্ধাৰ শান্তিপথৰ 23 নং ঘৰৰ পৰা। ঘৰৰ গৰাকী তাজদিকা পাৰবিন আখতাৰ। খচৰা তালিকাত তেওঁৰ পৰিয়ালৰ সৈতে সোমাল 22 জন অচিনাকি মানুহৰ নাম, কিন্তু ঘৰখনৰ আচল ভোটাৰ মাত্ৰ 4 জনহে। 23 নম্বৰ ঘৰৰ ঠিকনাত 22 জন অপৰিচিত লোকৰ নাম সোমোৱা সন্দৰ্ভত নিৰ্বাচন আয়োগক অভিযোগ দিব পৰিয়ালটোৱে। আমি মাত্ৰ 4 জন ভোটাৰ আমাৰ ঘৰত, কিন্তু 4 জন ভোটাৰ থকাৰ পিছত আৰু বাকী আন 22 জন এক্সট্ৰাকৈ আহিছে। তাৰমানে কি, তাৰ ইয়াত বিসংগতিটো আল্টিমেটলি ধৰাই পৰিছে, কাগজে কলমে যিহেতু আছে। গতিকে মই এইটো মুখ্যমন্ত্ৰীও ক'ব বিচাৰোঁ যে তেওঁৰ ভয় নেকি যে তেওঁক অসমৰ ৰাইজে ভোট নিদিব আৰু এইবিলাক ফল্ছ ভোটাৰ, ফেক ভোটাৰে তেওঁ ভোট এই নিৰ্বাচন খেলিব বিচাৰিছে। আৰু বিশেষকৈ BLOৰ ওপৰত আমি এটা সিদ্ধান্ত লৈছোঁ যে তেওঁৰ এগেইনষ্টটো আমি FIR এটা দিম আৰু ইলেকশ্যন কমিশ্যনকো আমি এখন প্ৰতিবেদন দিম। তৃতীয়টো ঘটনা সংঘটিত হৈছে ঢিঙৰ ডুমডুমিয়াৰ নৰোৱা বালি সত্ৰত। ডেকা সত্ৰীয়াৰ পৰিয়ালৰ লগত সোমাল অচিনাকি লোকৰ নাম। ঢিং সমষ্টিৰ বালিসত্ৰৰ 2 নং অংশৰ ভোটাৰ তালিকাত সোমাল অচিনাকি লোকৰ নাম। সত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ মাজত সোমাল জহুৰা খাতুন, শ্বহীদুল ইছলাম আৰু ছামিম আনিছাৰ নাম। মোৰ লগতে আৰু মুছলমান কেইজনমানৰ নাম সোমাইছে বুলি গম পাইছোঁ। আৰু তাৰ লগতে দিছে 163 কখনে 1 2 তেনেকুৱাও দিছে। তো এইটো হ'ব নালাগিছিলে। আমি হ'লোঁ পুৰণা মানুহ, তাৰ মাজত এইবিলাক কেনেকৈ কি সোমাল কি নসোমাল নাজানো। গতিকে এইখিনি এতিয়া শুধৰণি কেনেকৈ কৰে সেইখিনি আহ্বান জনাইছোঁ। এই ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সত্ৰীয়াজনৰ পৰিয়ালৰ লগতে সত্ৰ পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ মাজত। কাৰেকশ্যন কৰি শুদ্ধ তেখেতৰ পৰিয়ালৰ নাম সন্নিৱিষ্ট কৰি পেলাই প্ৰকাশ পাব লাগে। যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ পৰা আমি এইটো ধিক্কাৰ দিছোঁ আৰু ইলেকশ্যন কমিশ্যনক আমি অতি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা হ'বলৈ দাবী জনাইছোঁ। ইয়াৰ উচিত তদন্ত দাবী কৰিছোঁ। আমাৰ অসম জাতীয়তাবাদী তীব্ৰ গৰিহণা দিছোঁ যে এইসকল লোক কেনেকৈ এজন খিলঞ্জীয়া মানুহৰ নামত কেনেকৈ অন্তৰ্ভুক্ত হ'ব পাৰে, ঘৰ নম্বৰত কেনেকৈ অন্তৰ্ভুক্ত হ'ব পাৰে, ভোটাৰ লিষ্টত কেনেকৈ অন্তৰ্ভুক্ত হ'ব পাৰে, তাৰ উচিত তদন্ত কৰিব লাগে। খচৰা তালিকাত একোটা পৰিয়ালৰ লগত অচিনাকি লোকৰ নাম অন্তৰ্ভুক্ত হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। বিষয়টো সন্দৰ্ভত আয়োগৰ পৰা ৰাজহুৱা ব্যাখ্যা দাবী কৰাৰ লগতে দোষী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আছুৰ মুখ্য উপদেষ্টাজনে। তদুপৰি NRC উন্নীতকৰণেহে এই সমস্যাৰ সমাধান কৰিব বুলি দাবী কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পূৰ্ণৰূপে উন্নীত হ'লে তাৰ ভিত্তিতহে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত সম্ভৱপৰ। এতিয়া সংশোধনৰ যিটো কাম, কেনেকৈ নামটো সোমাল, গতিকে নামটো কৰ্তন হ'ব লাগে। যি বিষয়াৰ ভুলৰ কাৰণে
এটা পৰিয়ালে নজনাকে বেলেগ মানুহৰ নাম পৰিয়ালটোৰ লগত সংযোজন কৰি দিছে, সেই বিষয়াজনৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল'ব লাগে আৰু নিৰ্বাচন বিষয়াগৰাকীয়ে এটা ৰাজহুৱা ব্যাখ্যা দিব লাগে যে কি কাৰণে এইটো হ'ল। বিৰোধীয়ে উত্থাপন কৰি থকা ভুৱা ভোটাৰ তথা বহিৰাজ্যৰ ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ অভিযোগক এইসমূহ তথ্যই অধিক দৃঢ় কৰি তোলাৰ সম্ভাৱনা নথকা নহয়। ইপিনে অখিল গগৈয়ে উত্থাপন কৰা ভোটাৰৰ নাম কৰ্তনৰ অভিযোগক দৃঢ়তা প্ৰদান কৰিব পৰা ঘটনাও সংঘটিত হৈছে ৰাজ্যত। চতুৰ্থটো ঘটনা মুকালমুৱাৰ। বিজেপিৰ নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি সোণাবৰ আলীলৈ নিৰ্বাচনী বিষয়াই জাননী প্ৰেৰণ কৰিছে বৈধতা প্ৰমাণৰ বাবে। মোক নিৰ্বাচন আয়োগৰ পৰা জাননী যে প্ৰেছ কৰিছে, এইটো বুলি ভোট কাটা বুলি প্ৰমাণ সেই জাননী নহয়, এইটো মই প্ৰমাণ কৰিব লাগিব মই একচুৱেলি শিফটেড নে না। একচুৱেলি যদি শিফটেড মোৰ ভোট কৰ্তন হ'ব, তাৰ পৰা কৰ্তন হয় এইটো সময় য'ত আছোঁ সেই পঞ্চায়তত ইনক্লুড হ'ব। আৰু সেই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে এইটো এটা যি ঘটনা এটা আৰম্ভ হৈছে মানে যুঁজ, এই যুঁজত কিছুমান নিৰ্ভয় মানুহৰ হাৰাশাস্তি হৈ হ'ব। পঞ্চমটো অভিযোগ উঠিল বৰক্ষেত্ৰীত। বৰক্ষেত্ৰী সমষ্টিৰ হাজাৰ হাজাৰ লোকে নিৰ্বাচনী বিষয়াৰ পৰা তেওঁলোকে ভোটাৰ বুলি প্ৰমাণ কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছে। এই জাননীয়ে ৰাইজৰ মাজত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ শংকা ঘনীভূত কৰিছে। নথি পত্ৰ লৈ সেইসকল লোকে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ থকা শুনানিত অংশ লৈছে। একাংশৰ অভিযোগ তেওঁলোকে পূৰ্বৰ নিৰ্বাচনসমূহত ভোট দিয়ে আছিল, যদিও এতিয়া হঠাৎ নাগৰিকত্বৰ তথ্য প্ৰমাণ দাখিল কৰিব লগা হৈছে। মোৰ নামত অবজেকশ্যন নটিচ আহিছিল, তাৰমানে মই চেফটি হোৱা বুলি তাতে অবজেকশ্যন কৰিছে। অবজেকশ্যন মানুহটোৰ নাম সিদ্ধাৰ্থ কলিতা। মানুহ বিয়ালো চিয়ালো যাই পেলাই আমাৰ ঘৰত যায়, আমাৰ লৈ আহিল ঘৰ দুৱাৰ চাই চিতি আহিল, তথাপিতো তাৰমানে কি হ'ল আমাৰ নামত কিয় নটিচ আহিল যে যিহেতু মোৰ পুনৰীক্ষণ কৰিব, মোৰ সেইকাৰণে যিখিনি ডকুমেণ্টছ খুজিছে মই সম্পূৰ্ণ ডকুমেণ্টছ নথিপত্ৰত দেখাইছোঁ। আমি বহু বছৰ ধৰি ভোট দি আছোঁ, ভোটটো কৰ্তন নকৰে। আমি কাঠৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ এই প্ৰকৃত নাগৰিকখিনিক যাতে হাৰাশাস্তি নকৰে। ঘটনা এটা নহয়, অখিল গগৈ তথা কংগ্ৰেছে উত্থাপন কৰি থকা ভোটাৰ তালিকা সংশোধনীত বিসংগতিৰ কেইবাটাও ঘটনাৰ উদাহৰণ এয়া। এতিয়া বিষয়টো স্পষ্ট কৰাৰ দায়িত্ব নিৰ্বাচন আয়োগৰ। ব্যুৰো ৰিপৰ্ট NKTV+।